Hello friends, welcome back to Competitive Geeks. আপুনি যদি এটা ষ্টেবল আৰু ৰেসপেক্টেড গভৰ্ণমেণ্ট জব অসমত পাবলৈ চেষ্টা কৰি আছে তেনেহলে আপোনাৰ বাবে এইটো গোল্ডেন অপৰচুনিটি আহিছে। মাচ ৱেইটেড এটা নটিফিকেশন বুলি ক'ব লাগিব। বহু দিনৰ পৰা অপেক্ষা কৰি থকা আপোনালোকে নটিফিকেশনটো ফাইনালি আজি পাব্লিছ হ'ল। গুৱাহাটী হাইকোৰ্টে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছে আজি 2 জুলাই তাৰিখে। আৰু এইটো ভিডিঅ'ত আমি গোটেই নটিফিকেশনটো চাম ব্ৰিফলি। ফুল নটিফিকেশন কি আছে, তাত ভেকেন্সি কিমান আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, স্যালাৰি ষ্ট্ৰাকচাৰ কেনেকুৱা, এক্সাম প্যাটাৰ্ন কেনেকুৱা, বা সিলেকশন ষ্টেজ কি থাকিব, নতুনকৈ ষ্টেজ ইনক্লুড হৈছে, চেঞ্জ আহিছে, এইটো আমি চাম। আৰু ইম্পৰ্টেণ্ট ডেটছ তাত কি থাকিব, কি ডেট আপোনালোকে মনত ৰাখিব লাগিব, এইখিনি আমি চাম। এইটো ভিডিঅ' কম্পিটিটিভ গিক্সৰ কাৰণে এটা কামবেক ভিডিঅ' টাইপৰ হ'ব, যিহেতু আমি এটা লং ব্ৰেক ল'লোঁ ইউটিউবত। বহুদিন আমি নাছিলোঁ বিভিন্ন পাৰ্চনেল কাৰণৰ কাৰণে। যিহেতু আমি ইয়াত আজি উভতি আহিছোঁ ইউটিউবত, আপোনালোকে এতিয়াৰ পৰা ৰেগুলাৰ হেল্পফুল কণ্টেণ্ট পাবলৈ সক্ষম হ'ব। যিসকল ফ্ৰেণ্ডছ এণ্ড ভিউৱাৰ্ছ মোৰ লগত পাৰ্চনেল টাচত আছে বা টেলিগ্ৰাম গ্ৰুপত আছে, আপোনালোকে নিশ্চয় গমেই পাইছে মই ৰিচেণ্টলি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে এপইণ্টমেণ্ট লাভ কৰোঁ থ্ৰু APSC CCE। আৰু এইটো পোষ্টত, এইটো ছাৰ্ভিচত যিহেতু আগত আছিলোঁ মই, বা সৌৰভ আছে মোৰ লগত, এইটো ছাৰ্ভিচত গুৱাহাটী হাইকোৰ্টৰ অধীনত আমি ডিষ্ট্ৰিক্ট কোৰ্টত যিহেতু কাম কৰিছোঁ, তো নিশ্চয় আপোনালোকক এইটো জাৰ্ণিত আমি হেল্প কৰিবলৈ সক্ষম হ'ম বুলি ভাবোঁ। So let's get started with today's video. So এইটো notification, first of all total number of post আছে 367, যেটো হাইকোৰ্টৰ পাৰ্সপেক্টিভৰ পৰা যদি আমি চাওঁ এইটো এটা লাৰ্জ নাম্বাৰ অফ ভেকেন্সিজ। একেলগে ইমান ভেকেন্সি হাইকোৰ্টত সাধাৰণতে নোলায় ডিষ্ট্ৰিক্ট কোৰ্টৰ বাবে। টোটেল ভেকেন্সিজটো আমি চাই লৈছোঁ। ফাৰ্ষ্ট অফ অল টোটেল ভেকেন্সি 367, তাত আনৰিজাৰ্ভড আছে 191 আৰু বাকীখিনি তেনেকৈ ৰিজাৰ্ভেশ্যনত থাকিব। তো ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সিটো ইয়াত ডিভাইড কৰি দিয়া হৈছে। বজালিত 9টা, বাক্সাত 2টা, এনেকৈ ডিভাইড কৰি দিয়া আছে, আপুনি চাই ল'ব পাৰিব। চৰাইদেউত ভেকেন্সি ভালেকেইটা ভেকেন্সি আছে, ইয়াত 25 আছে। আৰু লাৰ্জেষ্ট নাম্বাৰ অফ ভেকেন্সিজ আই থিংক সাউথ সালমাৰা মানকাছাৰত আছে। আটাইতকৈ বেছি ভেকেন্সি 26 ইয়াত পোষ্ট ভেকেণ্ট আছে সাউথ সালমাৰা মানকাছাৰত। আপুনি এই ব্ৰেকডাউনটো চাই ল'ব পাৰিব, ব্ৰেকআপটো চাই ল'ব পাৰিব ভেকেন্সিৰ। তাৰপিছত ইম্পৰ্টেণ্ট ডেটছ কি আছে, ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 15 জুলাইৰ পৰা, আপুনি এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট থাকিব 31 জুলাই, মানে 15 দিন 16 দিন আপুনি সময় পাব হাতত। আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট অফ ফিজ 5 আগষ্ট। এপ্লিকেশ্যন ফিজটো কেনেকুৱা হ'ব, ফিজ ষ্ট্ৰাকচাৰটো ফৰ SC and ST 250 rupees হ'ব, আৰু বাকী সকলো কেটেগৰীৰ বাবে 500 rupees। আৰু কেণ্ডিডেটছ আণ্ডাৰ PWBD, পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি, আপোনাৰ তেওঁলোকৰ কোনো এপ্লিকেশ্যন ফিজ ইয়াত নাথাকে। তো পে স্কেলটো ইয়াত চাইছোঁ আমি, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টটো আগত LD এছিষ্টেণ্ট, টাইপিষ্ট, কপিষ্ট তেনেকৈ আহিছিল। এতিয়া নামটো চেঞ্জ কৰি পেলাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কৰি দিছে, JAA। আৰু স্কেলটো হ'ব 14,000 to 70,000 পে বেণ্ড, গ্ৰেড পে 6,200। তো পে বেণ্ড এইটো হ'ব 2, মানে গ্ৰেড 3 পোষ্ট। আৰু আপোনালোকৰ পে ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব, কিমান আপোনালোকে ৰিচিভ কৰিব, ইন হেণ্ড কিমান পাব, এলাৱেঞ্চেছ, আদাৰ এলাৱেঞ্চেছ কিমান থাকিব, এইবিলাক আমি ছেপাৰেট ভিডিঅ' এটা ডিছকাছ কৰিম। ইয়াত ব্ৰিফলি আমি চাই গৈছোঁ এডভাৰটাইজমেণ্টটো। ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট আছে, এ কেণ্ডিডেট ইজ এলাউড টু ছাবমিট ওৱান এপ্লিকেশ্যন ফ্ৰম অনলি এগেইনষ্ট এ ডিষ্ট্ৰিক্ট অফ হিজ অৰ হাৰ চইচ। আপুনি অকল এখনহে এপ্লিকেশ্যন দিব পাৰিব। এজন কেণ্ডিডেটে এখন এপ্লিকেশ্যন দিব পাৰিব এগেইনষ্ট এ স্পেচিফিক ডিষ্ট্ৰিক্ট। তো কোনখন ডিষ্ট্ৰিক্টত দিয়ে সেইটো আপোনাৰ নিজৰ চইচ। আপুনি যিখন ডিষ্ট্ৰিক্টত থাকে সেইখনত দিব লাগিব বুলি কথা নাই। আপোনাৰ ঘৰ ধৰি ল'লোঁ আমি কামৰূপ মেট্ৰ', আপুনি নলবাৰীত বা আপাৰ আছামত শিৱসাগৰত, তিনিচুকীয়াতো আপুনি এপ্লাই কৰিব পাৰে। তো কোনো তাত বাধা নাই, কিন্তু এখন ডিষ্ট্ৰিক্টতহে আপুনি এপ্লাই কৰিব পাৰিব। এ কমন ৰিটেন এক্সামিনেশ্যন উইল বি হেল্প ফৰ চিলেকশ্যন টু দ্য এফৰমেনশ্যন পোষ্ট। কমন এক্সাম এটাই হ'ব, কিন্তু যিটো আপোনাৰ চিলেকশ্যন হ'ব, ফাইনেল চিলেকশ্যন ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। এইটো মানে ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট ওলাব, ডিষ্ট্ৰিক্ট ৱাইজ যিমানটা পোষ্ট আছে সেইমতে আপোনাৰ চিলেকশ্যনটো হ'ব। তো এইটো আপুনি ডিষ্ট্ৰিক্ট চুজ কৰোঁতে যেতিয়া চুজ কৰিব সেইটো সাৱধান হ'ব লাগিব। নেক্সট আমি চিলেকশ্যন প্ৰচেছটো চাই লৈছোঁ। চিলেকশ্যন প্ৰচেছত চেঞ্জ আহিছে এইবাৰ এটা। আগত 2টা ষ্টেজ আছিলে, কমন ৰিটেন টেষ্টৰ পিছত ইণ্টাৰভিউ আছিলে, এইবাৰ নতুন এটা ষ্টেজ ইয়াত সোমাই দিয়া হৈছে। তো কমন ৰিটেন টেষ্টটো থাকিবই 120 মাৰ্কছৰ, য'ত 20 মাৰ্কছ থাকিব অসমীয়া, এইটো কোৱালিফাইং হ'ব, 8 মাৰ্ক ইয়াত পাব লাগিব। ডিটেইলত মই এটা ছেপাৰেট ভিডিঅ' বনাই পেলাই ডিছকাছ কৰিম চিলেকশ্যন প্ৰচেছটো গোটেইখিনি ষ্টেজ বাই ষ্টেজ। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ক কৈ থাকিব, 0.25 হ'ব নেগেটিভ মাৰ্ক। ইয়াত এটা নতুনকৈ ষ্টেজ এটা ইনক্লুড কৰা হৈছে, সেইটো হ'ল কম্পিউটাৰ স্কিল টেষ্ট। আগত কম্পিউটাৰ স্কিল টেষ্ট নাছিল, তো এইটো ইম্পৰ্টেণ্ট। আগত ডাইৰেক্টলি ইণ্টাৰভিউ বা ভাইভা হৈছিলে ৰিটেনৰ পিছত, এবাৰ কম্পিউটাৰ স্কিল টেষ্ট এটা ইনক্লুড কৰা হৈছে 35 মাৰ্কছৰ।
এইটো এটা নতুনকৈ ইনক্লুজন তাৰপিছত কম্পিউটাৰ স্কিল টেষ্টৰ পিছত আৰু 1:3 ৰেচিঅ'ত চিলেক্ট কৰা হ'ব ভাইভাৰ কাৰণে মানে ইণ্টাৰভিউৰ কাৰণে ইণ্টাৰভিউত থাকিব আৰু 15 মাৰ্ক মানে ষ্টেজ 3 আগত আছিল দুটা ষ্টেজ এতিয়া ষ্টেজ হৈ গ'ল তিনিটা শেষত টোটেল 100 প্লাছ 35 প্লাছ 15 এই গোটেইকেইটা এড কৰি পেলাই ফাইনেল যিসকল কেণ্ডিডেটৰ মেক্সিমাম মাৰ্ক থাকিব তেওঁলোকে এই চিলেকশ্যন লাভ কৰিব সেইটো হ'ব ডিষ্ট্ৰিক্ট ৱাইজ কেনেকৈ এপ্লাই কৰিব লাগে এই বিষয়েও আমি পিছত আপোনালোকৰ মানে ছেপাৰেট ভিডিঅ' বনাই পেলাই দেখাম লাইভ এপ্লাই কৰি পেলাই ইয়াত আমি ডিটেইলত বেছি নাযাওঁ কেনেকৈ এপ্লাই কৰিব লাগে চ' এই গুৱাহাটী হাইকোৰ্টৰ JEE 2025ৰ নটিফিকেশ্যনটোৰ ওপৰত জানিবলগীয়া মেইন পইণ্টখিনি এইখিনিয়ে আছিলে ইয়াৰ উপৰি যদি আপোনাৰ কিবা ডাউট থাকে তেনেহ'লে আপুনি নিশ্চয় মোক সুধিব পাৰিব কমেণ্ট ছেকশ্যনত আপুনি সুধিলে আমি তাৰ উত্তৰ দি দিম বা টেলিগ্ৰাম গ্ৰুপ টেলিগ্ৰাম চেনেল আপুনি জইন কৰি পেলাই তাতো সুধিব পাৰিব লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু ভিডিঅ'টো যদি আপুনি চাই ভাল পাইছে তেনেহ'লে লাইক কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ বন্ধুসকল যিসকলে এই এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে তেওঁলোকৰ সৈতে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব পাৰিব আৰু চেনেলটো যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট আমি যিহেতু এই এক্সাম সম্পৰ্কে বিভিন্ন আপডেট ষ্ট্ৰেটেজি মক টেষ্ট সকলোবোৰ আমি চেনেলত দি থাকিম গতিকে সেই ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপুনি ছাবস্ক্ৰাইব কৰাৰ লগত নটিফিকেশ্যন বেলটো ক্লিক কৰিলেও আপোনাৰ কাৰণে হেল্পফুল হ'ব চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ গিক্স থেংক ইউ ফৰ ৱাচিং